Hello students, today I will discuss Newton's laws of motion with you. This is a very important topic for JEE and NEET. Uh, so Newton's law বিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ JEE বা NEET এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আৰু যিবিলাক ষ্টুডেণ্টে ফাৰ্ষ্ট ইয়েৰত প্ৰথমতে এডমিশ্যন লৈছে সেইবিলাকৰ কাৰণেও আমি এই চেপ্টাৰটো বহুত বেছি সহজ ধৰণে পঢ়াম। গতিকে এইটো পৰে আমাৰ কি পাৰ্টত তোমাৰ ডাইনেমিক্স পাৰ্টত পৰে, মেকানিক্স পাৰ্টত পৰে। চ' মেকানিক্সতো এইটো কিহত পৰে, ডাইনেমিক্সত পৰে। চ' মেকানিক্সত আমি এইটো কিহত পৰে, ডাইনেমিক্সত পৰে। ডাইনেমিক্সত আহে আৰু ডাইনেমিক্সত আমি কি ষ্টাডি কৰোঁ, উই ষ্টাডি দি কজ অফ দি মোশ্যন। কজ অফ দি মোশ্যন। ওকে, আমি মোশ্যনটো কিয় হৈছে সেইটো পঢ়োঁ। ঠিক আছে, এতিয়া চোৱা, সাপোজ এটা ব্লক আছে, আমি প্ৰিলিমিনাৰী অবজাৰভেশ্যন কৰি পঢ়িম ইয়াতে। সাপোজ ইয়াতে এটা মোৰ ব্লক আছে, সাপোজ দেয়াৰ ইজ এ ব্লক লাইক দিছ। ওকে, দেয়াৰ ইজ এ ব্লক অফ মাছ m। ইয়াতে আমি ব্লক এনেকৈ থৈ দিছোঁ। এইটো এনেকৈ ৰৈ থাকিব সদায়। কেতিয়ালৈকে ৰৈ থাকিব? যেতিয়ালৈকে কোনোবা আহি ইয়াক কি নকৰে, ঠেলা নামাৰে বা টানি নিনিয়ে, হয়নে নহয়? পুছ বা পুল যেতিয়ালৈকে নিদিব, পুছ অৰ পুল যেতিয়ালৈকে ইয়াৰ ওচৰত নাহিব, তেতিয়ালৈকে কি থাকিব, এইটো ষ্টেজতে থাকিব, নহয়নে? এতিয়া চোৱা, মই কৈছোঁ দিছ উইল বি এট ৰেষ্ট। দিছ ব্লক will be at rest unless and until someone push it or pull it. Okay, তো মই ক'ব পাৰোঁ যে কোনোবা ইয়াক নটনালৈকে বা নেঠেলালৈকে ই ইয়াতে থাকিব। চ' এইটো মই কৈছোঁ ইট ইজ ইন ইটছ ষ্টেট অফ ৰেষ্ট। এইটো কমি ষ্টেট অফ ৰেষ্ট বুলি কেনে। ঠিক আছে, যেতিয়ালৈকে কোনো ইয়াক নেঠেলে বা নাটানে তেতিয়ালৈকে ই কিহত থাকিব, ইয়াৰ এই ৰেষ্টৰ অৱস্থাতে থাকিব। সাপোজ আৰু এটা ব্লক আছে আমাৰ হাতত আৰু এই ব্লকটো ইউনিফৰ্ম ভেলচিটিত মুভ কৰি আছে। সাপোজ দিছ ব্লক ইজ মুভিং উইথ ভেলচিটি v which is constant। তেতিয়া কি হ'ব, যেতিয়ালৈকে কোনোবা ইয়াক আহি কেনে নেঠেলে বা নাটানে তেতিয়ালৈকে ইয়াৰ ভেলচিটি কি নহয়, চেঞ্জ নহয়। ঠিক আছে, ইয়াত ভেলচিটি কি আছিলে, 0 আছিলে, বিকজ ইট ৱাজ এট ৰেষ্ট। ইয়াত ভেলচিটি কনষ্টেণ্ট আছে। ইয়াতো কি হ'ব, দিছ বডি or the block will be in uniform motion, uniform velocity, will be in uniform velocity unless and until someone push it or pull it or pull it. Okay, এতিয়া চোৱা, এইটো কৈছোঁ আমি ষ্টেট অফ ইউনিফৰ্ম মোশ্যন অফ দ্য বডি, ষ্টেট অফ ইউনিফৰ্ম মোশ্যন অফ দ্য বডি। অ'কে, এতিয়া চোৱা, এই যিটো টেণ্ডেঞ্চি, চোৱা এই ব্লকটোৱে যেতিয়ালৈকে কোনো বাহ্যিক পুছ বা পুল ইয়াৰ ওপৰত নপৰে, কোনোবা আহি ইয়াক নেঠেলে বা নাটানে, তেতিয়ালৈকে এইটো ব্লক ৰেষ্টত থকা ব্লকটো সদায় ৰেষ্টতে থাকিব আৰু গৈ থকা ব্লকটো ইউনিফৰ্ম ভেলচিটিত গৈয়ে থাকিব। গতিকে এইটো আমাৰ কমন অবজাৰভেশ্যন, এইটো এটা পাৰ্টিকুলাৰ আমাৰ অবজাৰভেশ্যন ডে টু ডে লাইফত, যে এনেকুৱাকৈ যোৱা বস্তু সদায় গৈয়ে থাকিব কনষ্টেণ্ট ভেলচিটিত, তেতিয়ালৈকে কোনো ধৰণৰ বাহিৰৰ পুছ বা পুলে তাৰ ওপৰত ক্ৰিয়া নকৰে। ঠিক আছে, টনা ঠেলা কাৰ্য তাৰ ওপৰত নহয়, তেতিয়ালৈকে এনেকৈ থাকিব। অ'কে, তো এই যিটো টেণ্ডেঞ্চি অফ দ্য বডি, এইটোক কয় ইনাৰ্চিয়া। এইটো বডিটোৰ ইনহেৰেণ্ট প্ৰপাৰ্টি। ইনাৰ্চিয়া এইটো হ'ল ইনহেৰেণ্ট প্ৰপাৰ্টি অফ দ্য বডি, ইনহেৰেণ্ট প্ৰপাৰ্টি অফ দ্য বডি। কোনটো প্ৰপাৰ্টি, যে যিটো প্ৰপাৰ্টিৰ কাৰণে সি ৰৈ থাকিলে ৰৈয়ে থাকিব বিচাৰে, যেতিয়ালৈকে কোনো ধৰণৰ পুছ বা পুল আমি নিদিওঁ, আৰু যেতিয়ালৈকে গৈ থকা বস্তু এটা ইউনিফৰ্ম ভেলচিটিত গৈয়ে থাকিব বিচাৰিব,
সেই প্ৰপাৰ্টিটোক কৈছোঁ আমি ইনাৰ্চিয়া, এইটো ইনহেৰেণ্ট প্ৰপাৰ্টি অফ দি বডি। তো আমি কি ক'ব পাৰোঁ, ইট ইজ দ্য টেণ্ডেঞ্চি অফ দ্য বডি to be in its state of rest or in state of uniform motion. Uniform motion. Okay? চোৱা, এইটোকে আমি কি কৈছোঁ, ইনাৰ্চিয়া বুলি কৈছোঁ। আৰু ইনাৰ্চিয়াটো হ'ল বস্তুটোৰ ইনহেৰেণ্ট প্ৰপাৰ্টি। ঠিক আছে? এতিয়া চাওঁ যে এই ইনাৰ্চিয়াটো যে আমি ক'লোঁ, দিছ ইনাৰ্চিয়া, এই গোটেই অবজাৰ্ভেশ্যনখিনিৰ পৰা আমি কি ক'ব পাৰোঁ যে কোনো এটা বস্তু ৰৈ থাকিলে সি ৰৈয়ে থাকিব, আৰু কোনো এটা বস্তু ইউনিফৰ্ম ভেলচিটিত মুভ কৰি থাকিলে সি ইউনিফৰ্ম ভেলচিটিত মুভে কৰি থাকিব, যেতিয়ালৈকে কোনো ধৰণৰ বাহ্যিক পুছ বা পুল, টনা বা ঠেলা কাৰ্য তাৰ ওপৰত কৰা নহয়। ঠিক আছে? অ'কে, এতিয়া চাওঁ আমি যে এটা ব্লক যেতিয়া আছিলে, এই ব্লকটো আছে ইয়াতে, ইয়াক যেতিয়ালৈকে বাহ্যিক বাহিৰৰ পৰা কোনো ধৰণৰ টনা ঠেলা কাৰ্য কৰা হোৱা নাই, তেতিয়ালৈ ই ৰেষ্টতে থাকিব, আৰু গৈ থাকিলে গৈয়ে থাকিব। তো আমি এই যিটো পুছ আৰু পুল কৈছোঁ, পুছ এণ্ড পুল ইজ নাথিং বাট, পুছ অৰ পুল এই বডিটোৰ ওপৰত, ইট ইজ নাথিং বাট দি ফ'ৰ্চ। অ'কে, এইটোকে আমি ফ'ৰ্চ বুলি কৈছোঁ। চ' ফ'ৰ্চক আমি কেনেকৈ ডিফাইন কৰিম? চোৱা, ফ'ৰ্চ কেন বি ডিফাইনড এজ, ফ'ৰ্চ ইজ any external agent that tends to sense the state of rest or of uniform motion, or of uniform motion. Okay, or of uniform motion মানে এই যে ষ্টেট অফ ৰেষ্টত থকা বস্তুটো বা ষ্টেট অফ মোশ্যনত থকা বস্তুটো, ইউনিফৰ্ম মোশ্যনত থকা বস্তুটো কি কৰে, ই চেঞ্জ কৰিব পাৰে। ৰৈ থকা বস্তুটো কোনোবাই ঠেলিব লাগিব, নহ'লে টানিব লাগিব, তেতিয়া তাৰ ষ্টেটটো চেঞ্জ হ'ব, ৰেষ্টৰ পৰা মোশ্যনত আহিব। আৰু কোনো এটা বস্তু ইউনিফৰ্ম ভেলচিটিত মুভ কৰি আছে, তেতিয়াহ'লে কি হ'ব, সি ইউনিফৰ্ম ভেলচিটিত তেনেকৈ মুভ কৰি থাকিব। তাক যদি চেঞ্জ কৰিব লাগে, তাৰ ওপৰত আমি কি কৰিব লাগিব, কোনোবাই ঠেলিব লাগিব, নহ'লে কোনোবাই টানিব লাগিব। যেনেকুৱা ধৰা হ'ল এটা ব্লক যদি ফ্ৰিকশ্যন থকা ছাৰ্ফেচ এখনত গৈ থাকে, এনেকৈ ফ্ৰিকশ্যন থকা ছাৰ্ফেচ এখনত কি কৰিব, ফ্ৰিকশ্যন এটাক অপ'জ কৰি তাৰ ভেলচিটিটো কমাই কমাই কি কৰিব, ছাপ'জ ই কনষ্টেণ্ট ভেলচিটিত মুভ কৰি কৰি এটা এনেকুৱা জেগাত সোমালে, যিটো জেগাত কি আছে, ফ্ৰিকশ্যন আছে, ৰাফ ছাৰ্ফেচ এটাত সোমালে, থাকিলে কি হ'ব, ফ্ৰিকশ্যন এটাক এইফালে কি কৰিব, ফ'ৰ্চ দিব, টানিব, এইফালে পিছফালে টানিব, টানিলে এটা সময়ত গৈ গৈ ইয়াৰ কি হ'ব, ভেলচিটি 0 হ'ব। তেতিয়া এই ফ্ৰিকশ্যনটো হৈ গ'ল এক্সটাৰ্নেল এজেণ্ট। এই ফ্ৰিকশ্যনটো তাৰ কাৰণে এক্সটাৰ্নেল এজেণ্ট হৈ গ'ল, যোনে তাৰ ষ্টেট অফ ইউনিফৰ্ম মোশ্যনটো কি কৰি আছে, চেঞ্জ কৰি আছে, হয়নে নহয়? ইউনিফৰ্ম ভেলচিটি মুভ কৰি আছিল, কিন্তু তাৰ ভেলচিটি কমাই 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 এটা সময়ত 0 কৰি দিলে। তো এই ফ্ৰিকশ্যনটো হৈ গ'ল ইয়াতে এনি পুল অন দি বডি অফ মাছ এণ্ড। চ' এইটো এটা এক্সাম্পল। তো ফ'ৰ্চক আমি কেনেকৈ ডিফাইন কৰিছোঁ, ফ'ৰ্চ ইজ এন any external agent that tends to change the state of rest or of uniform motion of the body. Okay, so force ক আমি define কৰিব পাৰোঁ in terms of the change of state of rest or state of motion of the body. যোনে কৰিব সেই external agentটোকে আমি কি বুলি ক'ম, force বুলি ক'ম। Okay, now coming back to inertia, আৰু এই যে ৰৈ থকা বস্তুটোৱে ৰৈ থাকিব বিচাৰিব, সেই টেণ্ডেঞ্চিটোক আমি কি হিচাপে ডিফাইন কৰিছিলোঁ, ইনাৰ্চিয়া হিচাপে ডিফাইন কৰিছিলোঁ। ঠিক আছে, চ' ইনাৰ্চিয়াটো হ'ল টেণ্ডেঞ্চি এটা, ইট ইজ এ টেণ্ডেঞ্চি অফ দি বডি, যিটো মই আগতেও কৈছোঁ, বডি টু বি ইন ইটছ ষ্টেট অফ ৰেষ্ট অৰ অফ ইউনিফৰ্ম মোশ্যন, ইউনিফৰ্ম মোশ্যন। অ'কে, চ' আমি ইনাৰ্চিয়াটোক এনেকৈ
ডিফাইন কৰিব পাৰোঁ। ইনাৰ্চিয়াটো হ'ল এটা তাৰ নিজৰ প্ৰপাৰ্টি। ইনাৰ্চিয়াটো হ'ল এটা ইনহেৰেণ্ট প্ৰপাৰ্টি অফ দ্য বডি। ইনহেৰেণ্ট প্ৰপাৰ্টি অফ দি বডি। অ'কে, এতিয়া চোৱা, এই ইনাৰ্চিয়াটো হ'ল তাৰ প্ৰপাৰ্টি, যে কোনোৱে তাক কোনো ধৰণৰ ফ'ৰ্চ নিদিয়াকে তাক তাৰ ষ্টেটৰ পৰা চেঞ্জ কৰাব নোৱাৰে। নাও চাওঁ যে এই ইনাৰ্চিয়া কোৱান্টিটিটো বা প্ৰপাৰ্টিটো পাৰ্টিকুলাৰলি কিহৰ ওপৰত ডিপেণ্ড কৰে, আমি সেইটো চাই লওঁ। এতিয়া সেই বস্তুটো বুজিবৰ কাৰণে ছাপ'জ মই এটা এক্সাম্পল লওঁ। এটা ডাঙৰ ষ্ট'ন, বিগ ষ্ট'ন অফ মাছ M, অ'কে, গ্ৰাউণ্ডত পৰি আছে এনেকে, আৰু এটা সৰু ৰাবাৰ বল অফ মাছ M less. It's a rubber ball. It's a big stone. Okay, ইয়াতে এইটো গ্ৰাউণ্ডত পৰি আছে, এইটো গ্ৰাউণ্ডত পৰি আছে। ইয়াতে এজন মানুহ আহিব, এই মানুহজনে ছাপ'জ ইয়াক ঠেলিব বিচাৰিছে, আৰু ইয়াতেও এজন মানুহ আছে যাক ঠেলিব বিচাৰিছে মানুহজনে। এই মানুহজনে ইয়াৰ ষ্টেটটো চেঞ্জ কৰিবৰ কাৰণে, দুয়োটাই ৰেষ্টত আছে, ইয়াৰ ষ্টেটটো চেঞ্জ কৰিবৰ কাৰণে কষ্ট বহুত কৰিব লাগিব। মানে ইয়াক কাইনেটিক এনাৰ্জি ইয়াক আনিবৰ কাৰণে, দিবৰ কাৰণে কি কৰিব লাগিব, বহুত বেছি পুছ দিব লাগিব। ষ্টেটটো চেঞ্জ কৰিবলৈ তাৰ কষ্ট হ'ব। আৰু এইটো যে আছে M dash, ছাপ'জ ইয়াতে, কাৰণ M is greater than M dash, ৰাইট, M is greater than M dash, গতিকে ইয়াৰ ষ্টেটটো চেঞ্জ কৰিবৰ কাৰণে তাক কম লেছ পুছ দিব লাগিব, লেছ পুছ, কমকে ঠেলিব লাগিব। কিন্তু ইয়াত বেছিকে ঠেলিব লাগিব, কাৰণ তাৰ পৰা আমি বুজি পাইছোঁ ডাঙৰ মাছ হ'লে কি হ'ব, সি ৰৈ থকা যিটো প্ৰৱণতা, তাৰ সেই ৰৈ থকা প্ৰৱণতাটো বেছি হ'ব। সেইকাৰণে কোনোবাই তাক ঠেলিলেও তাক বহুত বেছিকে ঠেলিব লাগিব, যাতে তাৰ ষ্টেটটোক চেঞ্জ কৰাব পাৰে। সি যিমান ঠেলিলেও সি সদায় কি হ'ব বিচাৰে, ৰৈয়ে থাকিব বিচাৰে। গতিকে আমি ইয়াৰ পৰা গম পালো যাৰ মাছটো বেছি হ'ব, M more, মাছ more, তো ইনাৰ্চিয়া তাৰ সিমানে বেছি হ'ব, ইনাৰ্চিয়া more, and less mass, less inertia. Okay, got it? So মাছ বেছি হলে ইনাৰ্চিয়া বেছি হ'ব, মাছ কম হলে কি হ'ব, ইনাৰ্চিয়া কম হ'ব। কিন্তু একে মাছ হলে ইনাৰ্চিয়া কি হ'ব, একে হ'ব। সেম মাছ হলে সেম ইনাৰ্চিয়া হ'ব। এই দুটা বস্তুকে আমি ৰৈ থকা বস্তুটোক তাক মোচনত আনিবৰ কাৰণে চাইছো। কিন্তু যদি দুয়োটা বস্তুৱে কি হৈ থাকে, কনষ্টেণ্ট ভেলচিটিত মুভ কৰি থাকে, ছাপ'জ এইটো ষ্টোনটো কনষ্টেণ্ট ভেলচিটি ভিত মুভ কৰি আছে, ইউ ভি ভেলচিটিত মুভ কৰি আছে, তাক ৰখাবৰ কাৰণে কাৰ কষ্ট বেছি হ'ব, এই ষ্টোনটোক ৰখাওঁতে কষ্ট বেছি হ'ব, কিন্তু ইয়াক ৰখাওঁতে কষ্ট কম হ'ব। ইয়াক আমি সোনকালে ৰখাব পাৰিম, কিন্তু এই যিটো ষ্টোন আছে তাক আমি সোনকালে ৰখাব নোৱাৰো, কাৰণ ইয়াৰ মাছটো বেছি। গতিকে ইয়াৰ গৈ থকা প্ৰৱণতাটো বেছি হ'ব ইয়াতকে, ৰাবাৰ বলতকে। ৰাবাৰ বলে গৈ থকা থাকিব বিচাৰিব, কিন্তু তাৰ সেই গৈ থকা প্ৰৱণতাটোক আমি চেঞ্জ কৰিব পাৰিম ইজিলি, কিন্তু ষ্টোনটোৰ যিটো গৈ থকাৰ প্ৰবাবিলিটি, টেণ্ডেঞ্চি অফ মুভিং, সেইটোক আমি চেঞ্জ কৰোঁতে বহুত বেছি কঠিন হ'ব, ইজিলি কৰিব নোৱাৰো। So আমি সেইকাৰণে কৈছো যে if mass is more, then inertia is more. The tendency of the body to be in state of rest or state of uniform motion is more, and if the mass is less, then its tendency to be in state of rest or state of uniform motion is less. Okay, got it? Okay, so inertia কি হয় আমি বুজি পালো, it is the inherent property of the body. It is not a physical quantity, okay, but it's just a property. You can compare the inertia, but you cannot measure the inertia, okay, just you need to compare. যার মাস বেশি তার ইনার্সিয়া বেশি, তার প্রবণতাটো বেশি হ'ব, তার টেন্ডেন্সিটো বেশি হ'ব ৰৈ থকাৰ বা গৈ থকাৰ ইউনিফৰ্ম ভেলচিটি, সেই টেন্ডেন্সিটোহে বেশি হ'ব, but it is not a physical quantity, so you cannot measure this directly. It is just a comparable quantity. It is not a physical quantity, it is just a property of the body. Okay, next, আমি ইনাৰ্চিয়াটো পালো, সেই ইনাৰ্চিয়াটো টাইপস অফ ইনাৰ্চিয়া আমি পঢ়িব লাগিব, টাইপস অফ ইনাৰ্চিয়া। ওকে, প্ৰথম হ'ল ইনাৰ্চিয়া অফ ৰেষ্ট।
First one is inertia of rest. Next one is your inertia of motion. And third one is your inertia of direction. Inertia মানে কি আছিলে আমাৰ যে ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে তাৰ নিজৰ ষ্টেট অফ মোশন যদি ৰৈ আছে ৰৈয়ে থাকিব বিচাৰিব যদি ইউনিফৰ্ম ভেলচিটিত গৈ আছে ইউনিফৰ্ম ভেলচিটিত গৈ থাকিব বিচাৰিব আৰু যদি সি এটা পাৰ্টিকুলাৰ ডিৰেকশ্যনত গৈ আছে সি সেই ডিৰেকশ্যনতে গৈ থাকিব বিচাৰে এটা চিম্পল এক্সাম্পল ফৰ ইনাৰ্চিয়া অফ ৰেষ্ট এই যে ৰেষ্টত থকা বস্তু এটা ৰেষ্টতে থাকিব বিচাৰে যে তাৰ এটা চিম্পল আমি যদি এক্সপেৰিমেণ্টেল হেৰি চাওঁ তাহলে এখন কাৰ্ডবোৰ্ড আৰু ইয়াৰ ওপৰত এটা কইল আৰু তলত এটা কি আছে সাপোজ গ্লাছ এটাৰ ওপৰত এনেকে থৈ দিছে ঠিক আছে এই গ্লাছটোৰ ওপৰত এতিয়া এই কাৰ্ডবোৰ্ডখন যদি কোনোবাই এনেকে হঠাৎ কি কৰে কিবা এটা ফোৰ্সে টানি লৈ যায় এই কইলটো কি হ'ব এই কইলটোতো আগতে ৰেষ্টত আছে আৰু ফোৰ্সটো লাগিছে ক'ত অকল এইখনত লাগিছে সো কি হ'ব কইলটো ৰেষ্টত থাকি যাব এটা কাৰ্ডবোৰ্ডখন ওলাই যাব কিন্তু কইলটো ইয়াত কি হৈ যাব এই গ্লাছটোত পৰি যাব কিহৰ কাৰণে হৈছে বিকজ কইলটো আগতে ৰেষ্টত আছিলে সো ই সদায় তাৰ নিজৰ ষ্টেট অফ ৰেষ্টত থাকিব বিচাৰে কিন্তু যেতিয়া কাৰ্ডবোৰ্ডখন ওলাই গুচি গ'ল তেতিয়া ই কি হ'ব ই জায়গাতে থাকি গ'ল তো তলত একো নাই তো সৰি পৰিব ঠিক আছে আৰু এটা গুড এক্সাম্পল হ'ল যে সাপোজ মোৰ হাতত এখন বাছ আছে ঠিক আছে এই বাছখনত এটা মানুহ আছে এই বাছখনত এটা মানুহ আছে এই মানুহজন সাপোজ বাছখন প্ৰথমতে ৰৈ আছে দা বাছ ইজ এট ৰেষ্ট ওকে আৰু এই মানুহজনৰ যিটো ফিট আছে সেই ফিটটো ঠিক আছে এই ফিটটো তাৰ লগত ৰেষ্টত আছে কিন্তু যেতিয়া বাছখন ষ্টাৰ্ট কৰিব যাবৰ কাৰণে ষ্টাৰ্ট কৰিলে কি হ'ব বাছখনত ষ্টাৰ্ট কৰাৰ লগে লগে এই মানুহজনৰ দুটা ফিট কি হ'ব বাছখনৰ লগত আগফালে যাব বিচাৰিব কিন্তু মানুহজনৰ যিটো ওপৰৰ অংশ আছে সেই ওপৰৰ অংশ কি হ'ব ৰৈ যাব বিচাৰিব গতিকে সেইকাৰণে কি হয় মানুহজন ভৰি দুখন আগফালে গুচি যায় কিন্তু মানুহজন ইয়াতে ৰৈ যায় সেইকাৰণে মানুহজন পিছফালে হাউলি যোৱাৰ নিচিনা হয় ঠিক আছে নেক্সট ইনাৰ্চিয়া অফ মোশনত আমি আৰু এটা বস্তু ক'ব পাৰো যে এখন বাছ আছে সাপোজ এই বাছখনত এজন মানুহ বহি আছে তো এই মানুহজন বাছখন গৈ আছে ইট ইজ মুভিং উইথ সাম ভেলচিটি এতিয়া যেতিয়া বাছখন হঠাৎ ষ্টপ হৈ যাব ৰৈ যাব তেতিয়া মানুহজনৰ যিটো ফিট আছে সেই ভৰি দুখন কি হ'ব বাছখনৰ লগত ৰৈ যাব কিন্তু মানুহজনৰ এই ওপৰৰ অংশ বাছখনৰ লগত আগতে গৈ আছিল সো এই মানুহজনৰ ওপৰৰ অংশ কি হ'ব গৈ থাকিব বিচাৰিব যেতিয়া ফিট দুটা ভৰি দুখন যেতিয়া বাছখনৰ লগত ৰৈ যাব মানুহজনৰ আগৰ অংশ ওপৰৰ অংশ কি হ'ব আগফালে এনেকে গৈ থাকিব বিচাৰিব সেইকাৰণে মানুহজন আগফালে এনেকে হাউলি যায় ঠিক আছে নেক্সট আৰু এখন সাপোজ বাছ আছে আমি এটা এক্সাম্পলতে গোটেই কেইটা বুজিব পাৰো এটা সিচুৱেশ্যনতে সাপোজ বাছখন গৈ আছে এইটো ডিৰেকশ্যনত ঠিক আছে আৰু মানুহজন ইয়াত আছে তো বাছখনে হঠাৎ কি কৰিলে এইটো ডিৰেকশ্যনত ঘূৰি দিলে কিন্তু মানুহজন গৈ থাকিব বিচাৰিছে এইফালে আগফালটো কিন্তু যেতিয়া মানুহজনৰ ভৰিখন বাছখনৰ লগত তো এইফালে ঘূৰিব কাৰণ ভৰিখন কণ্টেক্টত আছে বাছখনৰ লগত তো ভৰিখন যেতিয়া ঘূৰিব বাকী অংশ কোনফালে যাব চাব এইফালে যাব চাব সেইকাৰণে মানুহজন যোনফালে বাছখন টাৰ্ণ লয় তাৰ অপজিটত কি হয় মানুহজন হাউলি পৰে ঠিক আছে তো এইকেইটা এক্সাম্পল চিম্পল এক্সাম্পল ডে টু ডে লাইফৰ আৰু বহুত আছে এক্সাম্পল এইকেইটা বেছি এভেইলেবল সিচুৱেশ্যন যিটো আমি বুজিব পাৰো সহজতে ফৰ ইনাৰ্চিয়া অফ ৰেষ্ট ইনাৰ্চিয়া অফ মোশন আৰু ইনাৰ্চিয়া অফ ডিৰেকশ্যনৰ কাৰণে ঠিক আছে চ' দিছ ইজ অল এবাউট ইনাৰ্চিয়া এই গোটেইবিলাক অবজাৰভেশ্যনৰ ওপৰত বেছ কৰি প্ৰিলিমিনাৰী অবজাৰভেশ্যন চবেই জানে বেছ কৰি নিউটনছে কি দিছিলে নিউটনছৰ ফাৰ্ষ্ট ল দিছিলে চ' হোৱাট ইজ নিউটনছ ফাৰ্ষ্ট ল অফ মোশন নিউটনছ ফাৰ্ষ্ট লছ অফ মোশন ফাৰ্ষ্ট ল অফ মোশন ওকে চ' নিউটনছৰ ফাৰ্ষ্ট ল অফ মোশনে কি কয় যে ইয়াৰ ওপৰত বেছ কৰি দিছে এটা বস্তু any body or you can say a body continues to be in its state of rest or of uniform motion unless and until
there x any unbalanced force on it, unbalanced force on it. Why unbalanced? চোৱা এটা বস্তু ইয়াতে যদি ৰেষ্টত আছে that means unbalanced force মানে মই ইয়াত মিন কৰিছো push or pull, any kind of push or pull, সেইটোকে আমি force বুলি কৈছো। unbalanced এইকাৰণে কৈছো চোৱা কোনোবাই যদি ব্লকটোক এইফালৰ পৰা ঠেলে, যিমান জোৰত ঠেলিছে কোনোবাই যদি এইফালৰ পৰাও ঠেলে সিমান জোৰতে, তেতিয়াহ'লে কি হ'ব এই ব্লকটো কোনোফালে মুভ নকৰিব। the same time কোনোবাই যদি ওপৰৰ পৰা তললৈ এনেকে ঠেলিছে, কোনোবাই যদি আকৌ তলৰ পৰা ওপৰলৈ এনেকে ঠেলিছে সমান জোৰত, তেতিয়াহ'লে কি হ'ব ফ'ৰ্চ আছে বাট নেট যিটো ফ'ৰ্চ হৈছে সেই নেট ফ'ৰ্চটো ইয়াত কি হৈছে জিৰ' হৈছে। কিন্তু আমাক কি লাগে আনবেলেঞ্চড নেট ফ'ৰ্চ লাগে, বেলেঞ্চ হ'ব নোৱাৰিব। যদি এইফালৰ পৰা কিবা এটা দিছে তেতিয়াহ'লে এইফালৰ পৰা কি দিব লাগিব তাতকে কম দিব লাগিব। যদি সেম পৰিমাণৰ সমান জোৰৰ ফ'ৰ্চ যদি দিয়ে তেতিয়াহ'লে কি নহ'ব বেলেঞ্চ হৈ থাকিব। আৰু যদি বেলেঞ্চ হৈ থাকে তেতিয়াহ'লে ই মুভ নকৰিব। সেইটো আমাৰ কমন অবজাৰভেশ্যন। আৰু নিউটনছে এইটোকে ফাৰ্ষ্ট ল বুলি কেনে বনাইছে। তো নিউটনছৰ ফাৰ্ষ্ট ল মতে আমি কি ক'ম যে এ বডি কণ্টিনিউজ টু বি ইন ষ্টেট অফ ৰেষ্ট অৰ অফ ইউনিফৰ্ম মোশ্যন আনলেছ এণ্ড আনটিল দেয়াৰ এক্স এনি আনবেলেঞ্চ ফ'ৰ্চ অন ইট, ফ'ৰ্চ এক্স অন ইট। আনবেলেঞ্চ ফ'ৰ্চ মানে এনি আনবেলেঞ্চ পুছ অৰ পুল। অ'কে, so thank you for watching this video. চাই থাকিবা আৰু এনেকুৱা ধৰণৰ JEE NEET লেভেলৰ কনচেপ্ট পাবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আমি ডিটেইলছত কৰিম। so thank you for watching, thank you all.